নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বহুদিনেই হ'ল ভিডিঅ' দিয়া নাই, আৰু আজি আপোনালোকৰ মাজলৈ এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো হৈছে দাইলপুৰি। দাইলপুৰিটো আপোনালোকে বনাই খাই, তথাপিতো মই বনাইছিলোঁ, সেইকে আপোনালোকৰ মাজলৈ অকণমানকৈ আগবঢ়াইছোঁ। প্ৰথমতে এয়া মই বুটৰ দালি অলপ লৈ লৈছোঁ। বুটৰ দালিখিনি লোৱাৰ পিছত ধুনীয়াকৈ পানী দি এয়া ধুই লৈছোঁ। পানী দি ধুনীয়াকৈ ধুই লোৱাৰ পিছতে আৰু কুকাৰত এই বইল হ'বৰ কাৰণে দি দিছোঁ। নিমখ হালধি আন্দাজমতে দিছোঁ। আপোনালোকে বনালে তেনেকৈ আন্দাজমতে দিব। আৰু দিয়াৰ পিছত দালিখিনি বইল হ'ল। বইল হোৱাৰ পিছত ধুনীয়াকৈ পিচি ল'লোঁ। পিচি লোৱাৰ পিছতে ইয়াত গোটা জিৰা গৰম কৰি দিছোঁ। আৰু সেয়া আলু পৰঠা যেনেকৈ ভৰাই আটাটো মঠি লোৱাৰ পিছত সেই তেনেকৈ এয়া ভৰাই দিছোঁ দালিখিনি। ভৰোৱাৰ পিছতে এয়া ৰুটি নিচিনাকৈ বেলি দিছোঁ সৰু সৰুকৈ। আৰু ইয়াৰ পিছতে এয়া তেলত দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে, আৰু খাবলৈ যে বহুতেই সোৱাদ লগা হৈছিলে। আৰু দেখিছে নহয় কিমান ধুনীয়াকৈ ফুলিছে। আৰু আপোনালোকে বনাই খাব, খুব ধুনীয়া খাবলৈ। আৰু এয়া আমাৰ ফুলা ফুলা দাইলপুৰি ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আৰু তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।